Hello friends, welcome to our channel NJP Coaching. আপোনালোকৰ যিসকলে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেখেতসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সকলো ধৰণৰ ভিডিঅ' চাব পাৰে। কালি অইল ইণ্ডিয়া লিমিটেডে মুঠ 262টা পদ পুনৰ মুকলি কৰিছে। যেই সকলৰ বাবে খুবেই ভাল খবৰ কিয়নো যথেষ্ট পোষ্ট আছে, বিশেষকৈ মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰা সকলৰ বাবে। এপ্লিকেশন লোৱাৰ লাষ্ট ডেট হ'ল অহা 18 আগষ্ট। পোষ্টসমূহ এনেকুৱা ধৰণৰ গ্ৰেড 3 পোষ্ট আছে, গ্ৰেড 5 পোষ্ট আছে আৰু গ্ৰেড 7 পোষ্ট আছে। আমি এডভাৰটাইজমেন্টটো দেখুৱাইছো, এইটো অইলে দিয়া এডভাৰটাইজমেন্ট। ইয়াতে গ্ৰেড 3 আইটিআই ট্ৰেডৰ এইবাৰ যিটো এডভাৰটাইজমেন্ট তাতে একচুয়ালি অনলি বয়লাৰ এটেন্ডেন্ট আৰু দুই এটা পোষ্ট ওলাইছে, কিন্তু যেই বেছি পোষ্ট ওলাইছে। সো প্ৰথমটো দেখাইছো সেকেন্ড ক্লাস বয়লাৰ এটেন্ডেন্ট, তাৰ 14টা পোষ্ট আছে। ঠিক তেনেকে স্টেট পুলিশ, স্টেট আৰ্ম ফোর্স বা ডিফেন্সৰ 3 বছৰৰ যদি অভিজ্ঞতা থাকে ক্লাস 10 পাস সকলৰ বাবে তেনেকুৱা ধৰণৰ পোষ্ট আছে 44টা। ক্লাস 10+2 ফায়াৰ এণ্ড সেফটি তাৰ 51টা পোষ্ট আছে। আৰু তেনেকে স্যানিটাৰী ডিপাৰ্টমেন্টৰ স্যানিটাৰী ইন্সপেক্টৰ কোৰ্স কৰা সকলৰ বাবে তেনেকুৱা ধৰণৰ দুটা পোষ্ট আছে। এইখিনি হল গ্ৰেড 3। গ্ৰেড 5 আছে ফার্স্ট ক্লাস বয়লার অ্যাটেন্ডেন্ট সার্টিফিকেট ইস্যুড বাই এ কম্পিটেন্ট অথরিটি। এটা গ্ৰেড 3 যিটো সেকেন্ড ক্লাস বয়লার অ্যাটেন্ডেন্ট আছিলে আৰু এটো হল ফার্স্ট ক্লাস বয়লার অ্যাটেন্ডেন্ট সার্টিফিকেট থকা সকলৰ বাবে তেনেকুৱা 14টা পোষ্ট আছে। বিএসসি নার্সিংৰ এটা পোষ্ট আছে। তেনেকে কোনোবা আৰু এটা পোষ্ট আছে হিন্দী ট্ৰান্সলেটৰৰ বাবে। এটা হিন্দীত মেজৰ থাকিব লাগিব আৰু ইংলিশ 1 সাবজেক্ট হিচাপে থাকিব লাগিব। তো এইকেইটা হল গ্ৰেড 5ৰ। এতিয়া আহিছো গ্ৰেড 7 যেই সকলৰ বাবে ডিপ্লোমা ইন কেমিক্যাল ইঞ্জিনিয়াৰিং। কেমিক্যাল ইঞ্জিনিয়াৰিংৰ পোষ্ট আছে 4টা। কেমিক্যাল ইঞ্জিনিয়াৰিংৰ পোষ্ট আছে 4টা। সিভিল ইঞ্জিনিয়াৰিংৰ আছে 11টা। কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ আছে 2টা। তাৰ পিছত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন, ইলেক্ট্ৰনিক্স এণ্ড ইনস্ট্ৰুমেন্টেশন তাৰ আছে 25টা পোষ্ট আছে। ইয়াৰ পিছতে মেকানিক্যাল ইঞ্জিনিয়ারিং আটাইতকৈ বেছি পোষ্ট আছে 62টা পোষ্ট আছে মেকানিক্যাল ইঞ্জিনিয়ারিং। সো এইখিনি ইয়াৰ পিছতো আৰু এটা আছে ইলেক্ট্ৰিক্যাল সুপাৰভাইজাৰ্স, যাৰ ইলেক্ট্ৰিক্যাল সুপাৰভাইজার সার্টিফিকেট আছে সেই তেনেকুৱা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংৰ ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব 31টা পদৰ বাবে। সো ইয়াত টার্মস এন্ড কন্ডিশন বিলাক দিয়া আছে, আপোনালোকে এডভাৰটাইজমেন্টটো ডাউনলোড কৰি ল'ব অইলৰ সাইটৰ পৰা, আপোনালোকে চাব পাৰিব। প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত ৰিজাৰ্ভেশন নাই, তাৰে কিছুমান পোষ্টৰ ৰিজাৰ্ভেশনো দিয়া হৈছে। তো আমি ডিৰেক্টলি প্ৰসিডিওৰটোলৈ আহিছো। সো সিলেকশন প্ৰসিডিওৰটো মেইনলি কম্পিউটাৰ বেসড টেস্ট বা সিবিটি ইয়াৰ ওপৰত ডিপেন্ড কৰি হ'ব। সো জেনারেল ইংলিশ, জেনারেল নলেজ or general awareness and questions on oil India limited তাৰ ওপৰত 20% মাৰ্কস থাকিব। তাৰ মানে 100 মাৰ্কসত 20 মাৰ্কস থাকিব ইংলিশ, জিকে, জেনারেল awareness আৰু questions on oil India limited। ইয়াত CSR ওপৰতো কুৱেশ্যন হ'ব। ৰিজনিং, এৰিথমেটিক or numerical ability and mental ability তাৰ ওপৰত থাকিব 20%, অৰ্থাৎ 100 মাৰ্কসৰ পেপাৰখনত 20 মাৰ্কস থাকিব। আৰু যিটো মেইন ৰিলেভেন্ট টেকনিক্যাল নলেজ যেনেকৈ মেকানিক্যাল ইঞ্জিনিয়াৰিং হৈ গ'ল, ইলেক্ট্ৰিক্যাল হৈ গ'ল, যাৰ যি ট্ৰেড আছে তাৰ ওপৰত 60%, অৰ্থাৎ 100 মাৰ্কসত 60 মাৰ্ক কুৱেশ্যন থাকিব। সো এইটো মডিউলতে সিবিটি হ'ব আৰু ক্যান্ডিডেট সকলে ভালদৰে প্ৰিপাৰেচন কৰি চাকৰিটো ল'ব পাৰিব। ওকে, আমি এনজেপি কোচিংৰ দ্বাৰা
একচুয়ালি যেই ক্লাস নকৰো কিন্তু আমি সেকশন এ আৰু সেকশন বি আৰু সেকশন বি জেনাৰেল ইংলিছ জিকে জেনাৰেল এৱাৰনেছ আৰু অইল CSR ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এবিলিটি ইয়াৰ ওপৰত অনলাইন আৰু অফলাইন দুইটা কোৰ্সে আগবঢ়াম এইকিদিনতে অনলাইন কোৰ্সটো আমাৰ লঞ্চ হ'ব ইয়াৰ নেক্সট ভিডিঅ'ত আমি সবিশেষ জনাম আৰু লগতে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব প্ৰিভিয়াস সিলেবাসৰ ওপৰত ডিপেন্ড কৰি আমি কোৰ্সটো আগবঢ়াম আৰু এডমিট দিয়াৰ সময়ত অইলে যেতিয়া সিলেবাস দিয়ে তেতিয়া হয়তো কিছু হাল হলনি হ'ব পাৰে কিন্তু সাধাৰণতে নহয় তো আগৰ সিলেবাস মতে আমি কোৰ্সটো লঞ্চ কৰিম নেক্সট ভিডিঅ'ত আপোনালোকক আমি সবিশেষ জনাম তো আজিলৈ ইমান পৰে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো ওকে